যোৱা ইংৰাজী 13/2/2019 আমাৰ বামুণবাৰী আউটপোষ্ট আমাৰ আহিছিল লাৰ্নিছ পিপুলৰ লগত যিটো আমাৰ বামুণবাৰী তিনিআলিত যিটো হেৰি হৈছিলে দুৰ্ঘটনা সংঘটিত হৈছিলে তাৰ যিকেইজন অভিযুক্তকাৰী আছিল তাৰে অন্যতম অভিযুক্তকাৰী পলাশ গগৈ তেওঁ আমাৰ পুলিচৰ পৰা হাত সাৰি থাকিবৰ কাৰণে তেওঁ যোৱা ইংৰাজী 14/2/2019 তাৰিখে আপোনাৰ আমাৰ বাণীপুৰ ৰেলৱে ষ্টেচনৰ পৰা তেওঁ গুৱাহাটীত গুচি গ'লে তেওঁ যোৱা পৰহি দিনা তেওঁ হেৰিয়ালৈ আহিলে শিৱসাগৰলৈ আহিলে শিৱসাগৰৰ পৰা আহি পেলাই যোৱাকালি তেওঁ গধূলি তেওঁলোকৰ নিজৰ ঘৰত আহিল আৰু আমি যোৱাকালি ৰাতি তেওঁলোকৰ ঘৰত ৰেড কৰি পেলাই তেওঁ ঘৰত পালোঁ আমি পাই পেলাই আমি গোচৰ সংক্ৰান্তত তেওঁক আমি আনিছোঁ সোধপোছ কৰি পেলাই যথাবিধ ব্যৱস্থা ল'বৰ কাৰণে আজি এতিয়া ৰঙাঘৰলৈ প্ৰেৰণ কৰিব আজি তেওঁক আমি ৰঙাঘৰলৈ আমি প্ৰেৰণ কৰিম আৰু কেইজন বাকী আছে কি এতিয়ালৈকে আৰু 4জন বাকী আছে তেওঁলোকক আমি সংসুত্ৰ লৈ আছোঁ এটাকেইজন এতিয়াও পলাতক আছে বাহিৰত আছে ইয়াত নাইকিয়া আমি যোৱাকালি তেওঁলোকৰ এটা ঘৰতে আমি হেৰি কৰিছোঁ চাৰ্চ কৰিছোঁ তেওঁলোকৰ ঘৰৰ মানুহবিলাকো কয় যে এতিয়ালৈকে কোনো সংসুত্ৰ পোৱা নাই তেনেকৈ বোলে আমাক জানিবলৈ দিছে